কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। শ্ৰীমদ ভাগৱত চতুৰ্থ স্কন্ধ মনুকন্যাসকলৰ বংশাৱলী শিৱদক্ষ আখ্যান ধ্ৰুৱ চৰিত্ৰ পৃথু চৰিত্ৰ পুৰঞ্জন চৰিত্ৰ শ্ৰীকৃষ্ণায় নম মংগলাচৰণ পদ। জয় জয় দৈৱকীনন দান ভগৱন্ত ব্ৰহ্মা মহেশ্বৰে যাৰ শৰণ সেৱন্ত বেদ শিৰো ৰত্ন গণে যাহা কব খানে জ্ঞানী কৰ্ম যোগী যাক নপাৱে ধিয়ানে পাপী যাৰ নাম লৈলে তৰে কৃষ্ণ ভক্ত সবে হৃদে যাক চিন্তে নিৰন্তৰে ৰাম হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ বিৰচিবু চতুৰ্থ স্কন্ধৰ পদহাৰ ৰাম নমো কৃষ্ণ দেৱ মোক কৃপা কৰিউক কৃষ্ণ তোজু অনুগ্ৰহে আৰম্ভৰ সিদ্ধি হৌক ৰাম ভাগৱত শাস্ত্ৰ ইটো অগাধ সাগৰ অল্পমতি হুঞা আশা কৰিছো ডাঙৰ তোজু চৰণৰ যদি কৃপালে পাওঁ তেৱে তোজু গুণগণ বৰ্ণাইবা কচাওঁ সভাসদ সবেনো বুলিবা নিন্দা বাণী ৰচিবু কৃষ্ণৰ কথা জানিবা নাজানি ৰাম যেন মইনা ভাতু সবে বচন বাসয় কৃষ্ণ তাক শুনি সাধু সবে আনন্দ লভয় মতে মুৰণি বিচাৰি গুণ দুখ হৰি কথা শুনি চিত্ত কৰিও সন্তোষ চতুৰ্থ স্কন্ধৰ একত্ৰিংশ অধ্যায়ত বিসৰ্গ লক্ষণ নামে কৰিবু বেকত ৰাম প্ৰথম অধ্যায়ে মনো কন্যা বংশ সয় পৃথকে পৃথকে তাক বৰ্ণিবু নিশ্চয় জাত যজ্ঞ ভগৱন্ত ভৈলা অৱতাৰ তাহাক কহিবু আৱে কৰিয়া বিস্তাৰ
ৰাম বিদুৰৰ মতেয়ৰ সম্বাদ শুভন এক চিতে শুনিওক সভাসদ গণ মনুকন্যাসকলৰ বংশালী মতেয় বদতি শুনা বিদুৰ সুমতি স্বয়ং ভুৱ মনু বংশ কহিবু সম্প্ৰতি শতৰূপা নামে তান ভাজা সুচৰিতা তাতে মনু তিনি গুটি জনাইলা দুহিতা ৰামাকুতি যে দেৱহুতি প্ৰসূতি অপৰ আৰু দুই পুত্ৰ ভৈল পৰম সুন্দৰ ভাজা সমে আলুচিয়া মনু মহাসন্ত কৃষ্ণ আকুতিৰ ৰুচি প্ৰজাপতি কদিলন্ত এই পাছে মনু ৰুচি কবুলিলা হেন বাক আন গৰ্ভে পুত্ৰ ভৈলে দিবা আমাক হেন শুনি প্ৰজাপতি স্বীকাৰ কৰিলা আকুতিক লৈ আনি গৃহ কচলিলা ৰাম পৰমতে যশিৰিকি বিষ্ণু পৰায়ণ আকুতিক পাই আনন্দিত ভৈলা মন তান গৰ্ভে কন্যা পুত্ৰ দুগুটি জন্মাইলা দেখি প্ৰজাপতি আতি হৰি শক পাইলা যজ্ঞ ৰূপে আকি বিষ্ণু জনম ধৰিলা দক্ষিণা নামত কন্যা পৰম সুখীলা সাক্ষাতে লক্ষ্মীৰ অংশ